যোৱা 12 তাৰিখে মই গৈছিলোঁ ডুলুং সোৱণশিৰি প্ৰকৃতি মহোৎসৱলৈ আৰু এই ডুলুং সোৱণশিৰি প্ৰকৃতি মহোৎসৱ এইবাৰ অনুষ্ঠিত কৰা হৈছে ওখমাটি নাহৰণি ডুলুং বনগাঁৱত আৰু এই গাঁওখন আমাৰ যি বগী নদীৰ পদুমণি থান সেই পদুমণি থানৰ নিচেই ওচৰতে আৰু উক্ত দিনা মই গৈছিলোঁ এখন কবি সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আৰু আমাক নিমন্ত্ৰণ জনাইছিলে আৰু সেই কবি সন্মিলনত আমাৰ সোণোৱাল কছাৰীসকলৰ যি ভাষা আছে সেই ভাষাত মই এটা কবিতা পাঠ কৰিছিলোঁ। আপোনালোকে হয়তো বুজি নাপাবও পাৰে, তাৰ কাৰণে আপোনালোকে কমেণ্ট কৰিব কি বুজি পোৱা নাই। আৰু আমাৰ যি কথিত ভাষা আৰু যি মূল ভাষা যি ইতিমধ্যে হেৰাই গৈছে বুলি ক'লেও বেছি কোৱা নহ'ব, সেই ভাষাৰ পৰাও কিছু শব্দ ইয়াত ব্যৱহাৰ কৰা হৈছে, যিখিনি ভাষা আমাৰ সোণোৱাল কছাৰী যি ৰাওমেল সেই ৰাওমেলে ইতিমধ্যে কিতাপ আকাৰে উলিয়াইছে আৰু তাৰ পৰাও কিছু শব্দ লোৱা হৈছে। গতিকে মোৰ এই কবিতাটোত সেইখিনি শব্দ সন্নিৱিষ্ট হৈছে। ভিডিঅ' কোৱালিটি ইমান ভাল নহয় যিহেতু বহু দূৰৰ পৰা লোৱা হৈছিলে, গতিকে আপোনালোকে শুনিব, কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আমি কচল আঘোণ গাঁৱৰ মানঘোণ বুকু উচ্চ, গাঁৱৰ মানুহে আঘোণক লৈ সপোন দেখি, আঘোণ আহলে কাম বাঢ়ি, মানঘোণে ফুংবিলি ওলাই যায় পথাৰলৈ বুলি, পথাৰত কাচি কেচ কেচ বাউলেগা ধ্বনি, ঠিংভিলি ভাতত লাই পাত লাই লাই খাং ঝুকিলেগা বিলি তাপত সাজিছ, পথাৰত খোৱা ৰবাব টেঙা ঝোল মোৰ ৰস নিচিনাই লাগে, ঝলঙাত জলফাইও থাকে, চকচ চেনি ইফিহেতি খাব বাও লাগে, সৌধৰ পাহল টেকা তাৰ কান্ধত বিৰিয়া, কিকু জিকুকি জাঙৈ কৈছে সি নোৱা ফালি ফালি, সোণোৱালী পথাৰত সোণকুটি থাকে, ফুংবিলি বিলি পোহত জিক মিকাই থাকে, আঘোণ সোণকুটি গাঁৱৰ মানঘোণ আশা ৰেঙুনি, আঘোণ সোণকুটি আটক নাটক ভাত আমি বাবে নিতানো মাত। ধন্যবাদ।